মিত্ৰজোঁটৰ দল হিচাপে এতিয়া অগপয় ভেটি শক্তিশালী কৰিব পাৰিছে নাই বৰ্তমান সময়ত? আৰু গণপৰিষদ দলটোক আমি সঁচা অৰ্থতে ভাল পাইছিলোঁ, কিন্তু তাৰ পিছত যেতিয়া দেখিলোঁ তেওঁলোকে নিজৰ যিটো লক্ষ্যৰ পৰা তেওঁলোক বিচলিত হৈছে আৰু জাতিৰ পক্ষত তেওঁলোকে যেন ঠিক কাম কৰা নাই, তেনেকুৱা ভাবাৰ আমি এটা পৰিৱেশ দেখা পালোঁ। ভৱিষ্যতে লুৰিণজ্যোতি গগৈক আমি মুখ্যমন্ত্ৰী হিচাপে দেখা পাম নেকি? যদি মই প্ৰকৃত অৰ্থত সেৱা কৰোঁ, জনতাইতো মোক ভোট দিবই, তো মই ভোটটো কিনাৰ প্ৰয়োজন কি? যদি কোনোবাই ৰাজনীতিত বেছিকৈ সময় দিয়ে, পৰিয়ালক সময় দিব নোৱাৰে, মানে দুইটা বস্তু মিলাবলৈ অলপ অসুবিধা হয়, তেনেকুৱা কিবা কথা আছে নেকি যদি ৰাজনীতিলৈ আহে? এতিয়া বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটত এতিয়া আপুনি অগপৰ ভূমিকা কি বুলি ভাবে আপোনাৰ দৃষ্টিত? ৰাজনীতি পৰিৱৰ্তন হ'ব লাগিব, হোৱাৰ উচিত, আৰু মই ভাবোঁ নৱপ্ৰজন্মক ৰাজনীতিত আহি যোগদান কৰা উচিত। মই সকলোকে আহ্বানো জনালোঁ। যদি 1250 টকাত মই সকলোখিনি সুবিধা পাওঁ, মোৰ কোনো আপত্তি নাই। মই স্কুলৰ সুবিধা পাইছোঁ, মোৰ কোনো আপত্তি নাই। এতিয়া 2024ত ৰাজনীতি আপুনি সলনি হ'ব বুলি ভাবে নেকি? নমস্কাৰ, মই প্ৰণামী শৰ্মা। আপোনালোক সকলোকে ইউএ নিউজৰ বিশেষ অনুষ্ঠান ইউএ বিশেষলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ সৈতে উপস্থিত আছে অসম জাতীয় পৰিষদৰ সম্পাদক লগতে মুখপাত্ৰ অমিতাভ বৰঠাকুৰ ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। হাজাৰ ব্যস্ততাৰ মাজত আমাক যে আপুনি সময় দিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰথমে সুধিছোঁ, আপোনাৰ খবৰ কেনেকুৱা? ভাল। প্ৰথমতে মই ইউএ নিউজৰ সকলো কৰ্মকৰ্তা বা সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তোমালোকে মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে অশেষ ধন্যবাদ। হয়, যিহেতু এতিয়া আপুনি অসম জাতীয় পৰিষদৰ সম্পাদক লগতে আপুনি মুখপাত্ৰ, আপুনি আজি এইটো পজিশ্যন পাবলৈ বহুত ষ্ট্ৰাগল কৰিবলগীয়া হৈছে। আপোনাৰ ষ্ট্ৰাগল সম্পৰ্কে বা আপোনাৰ জীৱন সম্পৰ্কে আমি অকণমান জানিব বিচাৰিম। ধন্যবাদ। একচুৱেলি যেতিয়া মই জাতীয় পৰিষদত যোগদান কৰিছিলোঁ, তাৰ আগতে মই এজন ব্যৱসায়ী আছিলোঁ। মই 2000ৰ পৰা মই ব্যৱসায় আৰম্ভ কৰিছোঁ নিজাববীয়াকৈ। তাৰ আগতে মই কৰ্পৰেট জগতত চাকৰি কৰিছিলোঁ। চাকৰি কৰাৰ পিছত মই নিজৰ ব্যৱসায় আৰম্ভ কৰিছোঁ 2000ৰ পৰা 2020 মানলৈকে। তাৰ পাছত যেতিয়া কা মুভমেণ্টটো আৰম্ভ হ'ল, কা মুভমেণ্টত মই ভাবিলোঁ জাতিৰ পক্ষত থাকি অকণমান জাতিৰ হৈ কাম কৰাৰ সময় আহি পৰিছে। আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আমি তেতিয়া জাতীয় পৰিষদত জইন কৰিলোঁ। আৰু তেতিয়াৰ পৰাই আজিলৈকে, আজি 5টা বছৰ অতিক্ৰম কৰিলে। এই 5টা বছৰত অসমৰ জাতিৰ কাৰণে, জাতিৰ স্বাৰ্থত কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু অহা দিনবিলাকতো আমি জাতিৰ স্বাৰ্থতে কাম কৰি যাম। হয়, আপুনি যিহেতু এতিয়া কৈছে প্ৰথমে আপুনি চাকৰি কৰিছিল, চাকৰিৰ পিছত আপুনি ব্যৱসায় কৰিছে, আপুনি চাকৰি এৰিছে, ব্যৱসায় এৰিছে, তাৰপিছত আপুনি ৰাজনীতিক জগতখনত যিহেতু খোজ দিছে, এতিয়া আপোনাৰ মতে বৰ্তমান এজন ৰাজনীতিবিদৰ ভৱিষ্যতটো সুৰক্ষিত হয়নে বৰ্তমান সময়ত? চাওক, ৰাজনীতি মানে কি? ৰাজনীতি হৈছে সমাজ সেৱা। আমি ৰাজনীতিৰ লগতে আমাৰ নিজৰ দায়িত্ব আছে, আমাৰ ঘৰ সংসাৰখন, লগতে নিজৰ প্ৰফেশ্যনেল লাইফটো আমি পেৰেলেলি লৈ যাব লাগিব যদি আমি সঁচাকৈ ৰাজনীতি কৰিব বিচাৰোঁ। কাৰণ মোৰ ঘৰখনটো চলি থাকিব লাগিব। ঠিক তেনেকৈ আমি ৰাজনীতিৰ লগতে আমি আমাৰ ব্যৱসায় বাণিজ্য, প্ৰফেশ্যনেলি যিখিনি কাম সেইখিনি চলাই লৈ গৈ আছোঁ। আৰু মই অহা দিনবিলাকতো ভাবোঁ আমি আগবাঢ়ি যাব পাৰিম। আৰু মই নৱপ্ৰজন্মৰ সকলোকে মই আহ্বান জনাইছোঁ যে নৱপ্ৰজন্মৰ ল'ৰা যিসকল যুৱক আছে, যুৱতী আছে, ৰাজনীতিলৈ আহক। ৰাজনীতি এনেকুৱা নহয় যে বহুত দূৰত থকা বস্তু নহয়। ৰাজনীতিত আহক, ভাগীদাৰী হওক, আৰু জাতিৰ কাৰণে, দেশৰ কাৰণে অহা দিনবিলাকত তেওঁলোকে কাম কৰিবৰ কাৰণে আগবাঢ়ি অহাটো মই বিচাৰোঁ, মনে প্ৰাণে বিচাৰোঁ। হয়, আৰু এটা কথা বহুত চৰ্চিত হৈ থাকে, যদি কোনোবাই ৰাজনীতিত বেছিকৈ সময় দিয়ে, পৰিয়ালক সময় দিব নোৱাৰে, মানে দুইটা বস্তু মিলাবলৈ অলপ অসুবিধা হয়, তেনেকুৱা কিবা কথা আছে নেকি যদি ৰাজনীতিলৈ আহে? নহয়, সেইটো মিছা কথা। আপুনি সময়টো নিজেই উলিয়াব লাগিব। সময়টো আপুনি কেনেকৈ নিজৰ কামখিনি কৰিব, কোনখিনি সময় আপুনি দলৰ কাৰণে কাম কৰিব, সেইখিনি আপুনি যদি ভাগ কৰি লয়, মই ভাবোঁ এইটো কোনো ডাঙৰ কথা নহয়। মই তেনেকৈ যোৱা 5টা বছৰ কাম কৰি আহিছোঁ। মই দলক সময় দিছোঁ, মই ব্যৱসায়ত সময় দিছোঁ, মই পৰিয়ালকো ভালভাৱে সময় দিব পাৰিছোঁ। মই এইটো বিশেষ টান কাম বুলি পেলাই মই নাভাবোঁ। হয়, এতিয়া আমি অসম জাতীয় পৰিষদৰ কিছু কথা পাতিবলৈ আপোনাৰ লগত চেষ্টা কৰিম। এতিয়া বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটত এতিয়া আপুনি অগপৰ ভূমিকা কি বুলি ভাবে আপোনাৰ দৃষ্টিত? ক'বলৈ বেয়া হয়। আচলতে অসম গণ পৰিষদক আমি যেতিয়া স্কুলত আছিলোঁ, সেই সময়ত অসম গণ পৰিষদ জন্ম হৈছিল 84-85 চনত। আমি উঠি কৰি লাগিছিলোঁ জন পৰিষদৰ কাৰণে, আৰু গণ পৰিষদ দলটোক আমি সঁচা অৰ্থতে ভাল পাইছিলোঁ। কিন্তু তাৰ পিছত যেতিয়া দেখিলোঁ তেওঁলোকে নিজৰ যিটো লক্ষ্যৰ পৰা তেওঁলোক বিচলিত হৈছে আৰু জাতিৰ পক্ষত তেওঁলোকে যেন ঠিক কাম কৰা নাই, তেনেকুৱা ভাবাৰ আমি এটা পৰিৱেশ দেখা পালোঁ।
আৰু সেই পৰিৱেশৰ কাৰণেতো অসম জাতীয় পৰিষদ জন্ম হ'ল। আৰু জাতীয় পৰিষদ জন্ম হ'ব লগা হ'ল কিয়? তেওঁলোকে জাতিৰ স্বাৰ্থত বা দেশৰ স্বাৰ্থত কি কাম কৰিলে সেইখিনি ৰাইজেতো দেখা পাইছে। দুবাৰকৈ তেওঁলোকক ৰাইজে চৰকাৰত বহাইছিলেও। তাৰ ফলত তেওঁলোকে দেশৰ কাৰণে যিখিনি কৰিব লগা কাম, গুৰুত্বপূৰ্ণ যিখিনি কাম, সেই কামখিনি তেওঁলোকে কৰিছে বুলি আমি মানে মোৰ ধাৰণা নহয়। আৰু অসমৰ ৰাইজে দেখা পায়ে আছে। আৰু আজি কি অৱস্থাত তেওঁলোক আছে সেইটো ৰাইজে দেখা পাব। অহা দিনবিলাকত তেওঁলোক দেখিছে। আৰু মই এটা বিফল বুলি ভাবোঁ তেওঁলোক। আৰু সেইকাৰণে অসম জাতীয় পৰিষদ জন্ম হৈছে। আৰু অসম জাতীয় পৰিষদে অহা দিনবিলাকত অসম আৰু অসমীয়াৰ হকে কাম কৰি যাব। আৰু ৰাইজেও আঁকোৱালি লৈছে। হয়, এতিয়া মিত্ৰজোঁটৰ দল হিচাপে এতিয়া অগপই ভেটি শক্তিশালী কৰিব পাৰিছে নাই বৰ্তমান সময়ত? চাওক, ৰাজনীতি মই যোৱা 5টা বছৰ কৰি মই এটা বস্তু দেখা পাইছোঁ। আমি গ্ৰাউণ্ড লেভেলত কাম কৰিছোঁ। তাত মই অগপৰ বিশেষ কোনো ভেটি মই দেখা নাই। হয়, তেওঁলোকে বিজেপিৰ হৈ পেলাই বিজেপিৰ ছাপোৰ্টতে তেওঁলোক জয়ী হৈ ওলাই যাব পাৰিছে। কিন্তু আজিৰ দিনতো যদি অসম গণ পৰিষদে অকলে খেলিবলৈ যায়, এখনো চিট তেওঁলোকে জয় হ'ব নোৱাৰে বুলি মই এই মঞ্চৰ পৰা মই দাবী দি ক'ব বিচাৰোঁ। আৰু তেওঁলোকৰ গণসমৰ্থন নাই, শেষ হৈ গৈছে। গণৰ ভেটিও নাই তেওঁলোকৰ। এতিয়া আপুনি যিহেতু অলপ আগত লুৰিণজ্যোতি গগৈৰ কথা উল্লেখ কৰিছিল, সেইকাৰণে সুধিব বিচাৰিছোঁ যে ভৱিষ্যতে লুৰিণজ্যোতি গগৈক আমি মুখ্যমন্ত্ৰী হিচাপে দেখা পাম নেকি? চাওক, মুখ্যমন্ত্ৰীটো ৰাইজে পাতিব। কিন্তু এটা কথা মই কওঁ, অহা দিনবিলাকত অসমৰ সম্ভাৱনা থকা এজন যুৱ নেতা হিচাপে মই তেওঁক চাব বিচাৰোঁ। আৰু তেওঁ হ'ব, যথেষ্ট সম্ভাৱনা আছে। এজন শিক্ষিত যুৱক। আৰু অহা দিনবিলাকত অসমীয়া মাতৃৰ কাৰণে আগবাঢ়ি যাব পাৰিব বুলি মই দৃঢ় বিশ্বাস। এতিয়া আমি জুবিন গাৰ্গৰ প্ৰসংগলৈ আহিব বিচাৰিছোঁ, যিহেতু জুবিন গাৰ্গৰ চৰ্চা এতিয়া সমগ্ৰ অসমতেই হৈ থাকে। আৰু জুবিন গাৰ্গৰ সৈতে আচলতে যিটো ঘটনা সংঘটিত হ'ল, তাৰপিছত এতিয়া চৰকাৰে যি ভূমিকা পালন কৰি আছে বৰ্তমান সময়ত, আপুনি চৰকাৰৰ ভূমিকাক লৈ কি ক'ব? চৰকাৰে এতিয়া সঠিকভাৱে সকলোখিনি কাম কৰিছেনে, নে আৰু কিবা প্ৰয়োজন আছে আপোনাৰ দৃষ্টিত? চাওক, মই আইনৰ ছাত্ৰ নহয়, তথাপিতো কিছুমান কথা মই আইনৰ লগত সংলগ্ন থকা কিছুমান মানুহৰ লগত কথা পাতিছোঁ। তাৰ লগতেও মোৰ পৰিবাৰো এগৰাকী আইনজ্ঞ হয়। তো আমি কথা পাতি দেখিছোঁ কিছু পৰিমাণত আমি ক'ৰবাত যেন ভুল ত্ৰুটি থাকি গৈছে এনেকুৱা অনুভৱ হয়। সেইটো অহা দিনবিলাকত আমি দেখা পাম। কিন্তু চাওক, এতিয়া কথা এটা হৈছে, সেই সময়ত যি সময়ত দুৰ্ঘটনাটো হৈছিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত, তাত যিসকল মানুহ জড়িত আছিল তেওঁলোকক আজিও এৰেষ্ট কৰা নাই। মাতিছে, আনি পেলাই তেওঁলোক আকৌ যাব দিয়া হৈছে। মই ভাবোঁ সেইটো এটা ভুল কথা হৈছে নেকি। তেওঁলোকক এৰেষ্ট কৰিব লাগিছিল। এখেতসকলক যেনেকৈ এৰেষ্ট কৰিছে তেওঁলোকো সমান দায়ী। সেই সময়খিনিত তেওঁলোকো উপস্থিত আছিলে। ত' তেনেকুৱা কিছুমান সৰু সুৰুঙা হয়তো থাকি গৈছে বুলি অনুভৱ কৰোঁ। দেখা যাওক অহা দিনবিলাকত কি হয়। তেওঁলোক চাৰ্জশ্বিট দাখিল কৰিবলৈ গৈ আছে। দেখা যাওক, আমি অপেক্ষাত আছোঁ। আৰু জুবিনে ন্যায় পাব লাগিব। জুবিন ন্যায় নোপোৱালৈকে আমি কেতিয়াও শান্তিৰে নাথাকোঁ। আপুনি যিহেতু চাৰ্জশ্বিটৰ কথা কৈছে, 8 ডিচেম্বৰত যিহেতু চাৰ্জশ্বিট দাখিল কৰাৰ কথা আছিল, আৰু সেই 8 ডিচেম্বৰতে কিন্তু গুৱাহাটীত এটা বিশাল অনুষ্ঠান পাতিছে। আৰু সেই অনুষ্ঠানটো যিহেতু পষ্ট মেলনৰ এটা বিশাল অনুষ্ঠান পাতিছে, আৰু সামাজিক মাধ্যমত এটা কথা খুব চৰ্চা হৈ আছে যে 19 ছেপ্টেম্বৰ জুবিন গাৰ্গৰ ঘটনা হৈছিল আৰু 22 ছেপ্টেম্বৰৰ পৰা টিকটসমূহ উপলব্ধ হৈছে, তেনেদৰে এটা কথা হৈ আছে। আচলতে কোনে কৰিছে? 19 ছেপ্টেম্বৰ যিহেতু এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে, আকৌ 22 ছেপ্টেম্বৰৰ পৰা এটা ডাঙৰ অনুষ্ঠানৰ বাবে যিহেতু টিকটসমূহ উপলব্ধ কৰিব বুলি কৰিছে বুলি, কিন্তু আচলতে কোনে কাৰ সাহসত এনেধৰণৰ কাম কৰিছে? আপুনি কি ভাবে এই অনুষ্ঠানটোৰ সম্পৰ্কত? চাওক, এই কথাবিলাক অলপমান বহুত চেঞ্চিটিভ কথা। একচুৱেলি জুবিন গাৰ্গৰ দুখখিনি আমি পাহৰিবই পৰা নাই। তেনে ক্ষেত্ৰত এজন বাহিৰৰ সংগীত অনুষ্ঠানৰ কাৰণে অনুষ্ঠান আয়োজন কৰিছে, এখন সংগীতজ্ঞ আনিছে। বাহিৰৰ পৰা কোনো আৰ্টিষ্ট অহাটো আমি বাধা দিব বিচৰা নাই, বা দিয়াটো উচিত নহয়। আহিব পাৰে আৰ্টিষ্টেই। কিন্তু আজিৰ দিনত গোটেই অসম দুখত ডুবি আছে। এই অৱস্থাত এনেকুৱা এটা অনুষ্ঠান অসমত হোৱাটো জানো উচিত? সেইটো তেওঁলোকে বিচাৰ কৰি চোৱা, মই ভাবোঁ তেওঁলোকে বিচাৰ কৰা উচিত। এই সময়খিনিত তেওঁলোকে জুবিনক জাষ্টিছ দিয়াৰ গুৰুত্ব দিব লাগিছিল। ইয়াত অসম চৰকাৰ জড়িত হৈ আছে বুলি গম পাইছোঁ। তো অসম চৰকাৰখনে এই কামত জড়িত হৈ থাকি জুবিনক জাষ্টিছ দিয়া কামত লাগিব লাগিছিল। এইটো কাম যদি আৰু পিছতো কৰিব পৰা গ'লহেঁতেন, হয়তো এবছৰৰ পিছত, ছমাহৰ পিছতো কৰিব পাৰিলহেঁতেন, অসমীয়া মানুহে বেয়া নাপালে। আমি অন্তৰত দুখ পাইছোঁ এই সময়খিনিত। আমি চাওক, আজিও জুবিনৰ সমাধিস্থলীত হাজাৰ মানুহ উপস্থিত আছে। কিয়? অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি তাত আছে। কিয়? মনৰ কাৰো শান্তি নাই। এই অৱস্থাত এনেকুৱা এটা অনুষ্ঠান হোৱাটো আমি ভাল পোৱা নাই। আৰু অসম জাতীয় পৰিষদে এই ক্ষেত্ৰত আমি বিৰোধ প্ৰদান কৰোঁ। আমাৰ সভাপতিও এই ক্ষেত্ৰত বিৰুদ্ধাচৰণ প্ৰদান কৰিছে। আৰু এতিয়া বৰ্তমানৰ যিটো ৰাজনৈতিক ব্যৱস্থা, সেইটোৰ ওপৰত আপোনাক সুধিব বিচাৰিম, আপুনি বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাটোক লৈ আপুনি সুখী নে, বা আপুনি কেনেধৰণৰ পৰিৱৰ্তন হোৱাটো বিচাৰে? এইটো এটা খুব সুন্দৰ প্ৰশ্ন আপুনি কৰিছে। মই এজন সামাজিক ব্যক্তি। হয়, এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যেন আমি
প্ৰতিটো ভোট আমি যেন কিনি পেলাইহে আমি আনিব লগা পৰিস্থিতিলৈ গৈছোঁ নেকি? আমি টুপ শব্দটো ক'বলৈ বেয়া হয়, টুপ দিয়াটো এটা যেন এনেকুৱা এটা হৈ গৈছে ৰাজনীতিত, টুপ নিদিলে মানুহৰ আমি ভোট নাপাওঁ, এনেকুৱা এটা যিটো সমাজ ব্যৱস্থাত সৃষ্টি হৈছে, এইটো খুব দুৰ্ভাগ্যজনক। আমি কি কৰিব লাগে? আমি কৰিব লাগে জনতাৰ সেৱা, প্ৰকৃত অৰ্থত সেৱা। যদি মই প্ৰকৃত অৰ্থত সেৱা কৰোঁ, জনতাইতো মোক ভোট দিবই। তো মই ভোটটো কিনাৰ প্ৰয়োজন কি? চাওক, এজন জনতাক আপুনি দিব বিচাৰিছে, দিয়ক, কিন্তু আপোনাৰ অৰ্থনৈতিক অৱস্থাটো কি? আজি অসমখনৰ অৰ্থনৈতিক অৱস্থা কি? আজি আমাৰ ৰেভিনিউ জেনেৰেট ইনক্ৰিজ কৰিছোঁ নেকি? নাই কৰা। আমি লাখ লাখ টকা ঋণ লৈছোঁ। ঋণ লৈ পেলাই কাৰোবাক আমি উপঢৌকন দিছোঁ ভোটৰ কাৰণে, সেইটো কিন্তু উচিত নহয়। মানুহে পাওক, টকা পাওক, সকলো সুবিধা পাওক, কিন্তু তোমাৰ ঘৰখনৰ অৱস্থা কি, আৰ্থিক অৱস্থা কি, সেইটোতো চাব লাগিব। আজি আৰ্থিক অৱস্থাত শোচনীয়। আমি গম পাওঁ ন ভিতৰত আমি কি অৱস্থা হৈছে, ভিতৰত ৰিপৰ্ট দিয়া মানুহ আমাৰ আছে। তো তেনে ক্ষেত্ৰত আমি যদি হাজাৰ হাজাৰ টকা মানে মানুহৰ হাতৰ একাউণ্টত ভৰাই দিছোঁ, কিন্তু তাৰ কোনো আউটকাম নাই। কিন্তু সেই কথাটোত আচলতে হোৱা উচিত নহয়। উচিত কেনেকুৱা হ'ব লাগে? চাওক, এতিয়া স্বাস্থ্য ক্ষেত্ৰত, খোৱাৰ পানীৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ? এজন মানুহ যদি আজি বেমাৰত পৰে, তেওঁৰ কি অৱস্থা হ'ব সেইটো চিন্তা কৰিবলগা কথা। আপুনিও দেখিছে, এখন সমাজত আছে, এখন গভৰ্ণমেণ্ট হস্পিটেলত যাওক, আপুনি স্বাস্থ্যৰ সুবিধা পাওঁনে? আমি নাপাওঁ। তেনে ক্ষেত্ৰত আমি প্ৰাইভেট হস্পিটেলত যাব লাগে। প্ৰাইভেট হস্পিটেলত গ'লে ঘৰ মাটি বিক্ৰী কৰিব লগা অৱস্থা। যদি 1250 টকাত মই সকলোখিনি সুবিধা পাওঁ, মোৰ কোনো আপত্তি নাই। মই স্কুলৰ সুবিধা পাইছোঁ, মোৰ কোনো আপত্তি নাই। মই যদি খোৱা পানী, আজি চাওক, অসমত খোৱাৰ পানী এটা ডাঙৰ সমস্যা। আৰ্ছেনিক আছে, ফ্ল'ৰাইড আছে। অসমত হৈছে কেঞ্চাৰ হাব। বিভিন্ন মানুহ কেঞ্চাৰ বেমাৰ মুক্ত হৈছে। তেনে ক্ষেত্ৰত আমি কিহৰ কাৰণে হৈছে? পানীৰ কাৰণে হৈ আছে মেক্সিমাম কাম। কিন্তু আমি বিশুদ্ধ পানী দিব পাৰিছোঁনে? আজি চাওক, এই যে জল জীৱন মিছনত যিখিনি কাম হৈছে, সাংঘাতিক কৰাপশ্যন হৈছে। আজিওতো বাতৰিত প্ৰকাশ পাইছে, আপোনালোকেতো বাতৰি কৰে, আপোনালোকে দেখা পাই আছে, জল জীৱন মিছনত সম্পূৰ্ণ ফ্লপ শ্ব' হৈছে। আমিও ঘূৰিছোঁ, আমিও দেখিছোঁ। তো এনেকুৱা ধৰণৰ কামবিলাক হ'ব নোৱাৰে। প্ৰকৃত অৰ্থত ৰাইজৰ কাম হ'ব লাগিব। প্ৰকৃত অৰ্থত ৰাইজৰ এতিয়া হয়, উন্নতি কিছুমান ক্ষেত্ৰত দেখা পাইছোঁ, হওক, উন্নতিও লাগিব আমাক, কিন্তু ৰাইজে প্ৰকৃত অৰ্থত উন্নতি ভোগ কৰিব পাৰিছে নাই, সেইটো বৰ প্ৰয়োজনীয় কথা। এতিয়া বস্তুৰ মূল্য বৃদ্ধি যি ধৰণে হৈছে, মানে বজাৰত যাব নোৱাৰা অৱস্থা। সাধাৰণ মানুহে কেনেকৈ যাব পাৰিব কওকচোন? তো এই কথাবিলাক চিন্তা কৰিব লাগে, নালাগিব নেকি? চিন্তা কৰাৰ প্ৰয়োজন আছে। যদি আমি ৰাজনীতি প্ৰকৃত অৰ্থত কৰিব বিচাৰোঁ, ৰাইজৰ হকে কাম কৰিব বিচাৰোঁ, তেতিয়াহ'লে ৰাজনীতি সলনি কৰিব লাগিব। এই যিটো ছিষ্টেম চলি আছে, মই আজি আমুকটো দিম, আমুক যোজনাটো দিম, তাৰ ফলত এগেইনষ্টত মোক ৰাইজে ভোট দিব, সেইটো কেতিয়াও নহয়। উঠি অহা নৱপ্ৰজন্মই সকলো চাই আছে। উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত কি? আজি 30 লাখ নিবনুৱা অসমত আছে, 40 লাখ নিবনুৱা অসমত আছে। আমি 2 লাখ চাকৰি দিলোঁ, ধৰি ল'লোঁ, বাকী 35 লাখে কি কৰি খাব? আজি বেপাৰ বাণিজ্য সম্পূৰ্ণ শেষ। কিহৰ কাৰণে? বৃহৎ বৃহৎ পুঁজিপতিক আমি আমন্ত্ৰণ কৰি আনিছোঁ, ৰঙা দলিচা পাৰি দিছোঁ। আমাৰ যুৱকসকলে কি কৰি খাইছোঁ, আমাৰ বেপাৰীসকলে কি কৰি খাই আছে, সেইবিলাক কাৰো চিন্তা চৰ্চা নাই। সেইবিলাক চৰ্চাও নহয়, সেইবিলাক চৰ্চা হোৱাৰ প্ৰয়োজন আছে। মই এই মঞ্চৰ পৰা সকলোকে, ৰাজনৈতিক দলকে আহ্বান জনাওঁ যে আজি বেপাৰীসকলৰ কি অৱস্থা হৈছে। এই বেপাৰীসকল যদি মৃত্যুমুখত পৰিব লগা হয়, অসমৰ অৰ্থনীতি কি হ'ব? অৰ্থনীতিৰ বেকবনটো হৈছে বেপাৰীসকল। কিন্তু আজি সকলো বস্তু যদি আমি পুঁজিপতিক গতাই দিওঁ, সকলো বেপাৰ যদি পুঁজিপতিক গতাই দিওঁ, আজি ঠিকা ঠুকুলি সকলো বৃহৎ বৃহৎ পেকেজত গুচি গৈছে। আগতে সৰু সৰু ঠিকাদাৰে বিভিন্ন কাম কৰি মানুহে ঘৰখন সংসাৰ চলাইছিলে, আজিকালি চলাব পৰা অৱস্থাত নাই। তো এনেকুৱা ধৰণৰ কথাবিলাক যদি সদায় চলি থাকিবলৈ হয়, আমাৰ সমাজখনৰ কাৰণে, আমাৰ অৰ্থনীতিৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে। প্ৰকৃত অৰ্থত যদি দেশখনৰ অৰ্থনীতি উন্নতি কৰিব লগা হয়, আমি পুঁজিপতি আহক, পুঁজিপতি ইনভেষ্টমেণ্টটো আমাক লাগিব। লগতে আমাৰ থলুৱা মানুহখিনিয়ে কাম বন পাইছে নে নাই, থলুৱা মানুহখিনি বেপাৰ বাণিজ্যত আগবাঢ়ি যাব পাৰিছে নাই, সেইখিনিও সমান্তৰালভাৱে আমি চাব লাগিব। সেইখিনি চোৱাৰ দায়িত্ব আমাৰ। সেইখিনি যদি চকু মুদি থাকোঁ, তেতিয়াহ'লে নহ'ব, সমাজ ধ্বংস হ'ব। আজি আজি মানুহৰ হাতত টকা নাই। ময়ো এজন বেপাৰী, জানো অৰ্থনীতিৰ বিষয়ে মোৰো জ্ঞান আছে। আজি মানুহৰ হাতত টকা নাই, ক্ৰয় ক্ষমতা কমি গৈছে। তো তেনে ক্ষেত্ৰত যদি সকলো বৃহৎ পুঁজিপতি গতাই দিয়া হয়, দেশখনৰ কাৰণে কেতিয়াও ভাল নহয়। মই এইটো কথাত বিৰোধ কৰোঁ। এতিয়া যিহেতু অসমত দেখা পোৱা গৈছে মহিলা উদ্যমিতা আঁচনিৰ ঢৌ, লাখপতি বাইদেউ আঁচনিৰ ঢৌ, এতিয়া সেই লাখপতি বাইদেউ আঁচনিয়ে বাৰু জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটোৰ অলপ তল পেলাইছে নেকি? মানুহে পাহৰিছে নেকি জুবিন গাৰ্গকে আঁচনিসমূহৰ পৰা? চাওক, এইটো এটা বেলেগ বিষয়। আঁচনি এটা বেলেগ বিষয় আৰু জুবিন গাৰ্গক ন্যায় দিয়াটো এটা বেলেগ বিষয়। জুবিন গাৰ্গ আমাৰ অন্তৰত আছে। মই বেপাৰ বাণিজ্য কৰিব লাগিব, উদ্যমী হিচাপে নিজক থিয় দিব লাগিব, সেইটো এটা বেলেগ বিষয়। আমিতো চলিবই লাগিব, ঘৰ সংসাৰ চলাবই লাগিব, পেট পালিবই লাগিব। কিন্তু জুবিন গাৰ্গৰ ইছ্যুটো কেতিয়াও তল নপৰে। মানুহৰ অন্তৰে অন্তৰে হীৰাই হীৰাই বৈ আছে। জুবিন জাষ্টিছ নোপোৱালৈকে কোনো অসমীয়া মানুহ শান্ত হৈ নাথাকে। আৰু আমি এইটো
তীক্ষ্ণ দৃষ্টিৰে আমি লক্ষ্য কৰি থাকিম অহা দিনবিলাকত কেনেকৈ জুবিনে জাষ্টিছ পায় নে নাপায় সেই কথাটো অসমৰ ৰাইজে চকু ৰাখিব। এতিয়া আমাৰ ৰাজনৈতিক মহলত দুজন ব্যক্তি চৰ্চিত হৈ আছে, এজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এজন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এতিয়া 2024ত ৰাজনীতি আপুনি সলনি হ'ব বুলি ভাবে নেকি? নিশ্চয়কৈ সলনি হ'ব বুলি আমি আশাবাদী। চাওক, কিছুমান কথা আমি অংকৰে চাব লাগিব। আপুনি যদি 21ৰ নিৰ্বাচনত চায়, কংগ্ৰেছ আৰু বিজেপিৰ ভোট পাৰ্চেণ্টেজ মাত্ৰ 1% ডিফাৰেঞ্চ আছিলে। তো জাতীয় পৰিষদে তেতিয়া বেলেগ খেলিছিলে, ৰাইজৰ দলে বেলেগে খেলিছিলে। সেই সময়ত যদি আমি অংক কৰিব জানোতো, অংক কৰি দেখা পাইছোঁ অসম জাতীয় পৰিষদে বেলেগে খেলাৰ কাৰণে বিজেপিৰ প্ৰায় 20ৰ পৰা 25খন চিটত লাভান্বিত হৈছিল, জয় হৈছিলে। আজিৰ দিনত অংকটো আমি যদি সকলো বিৰোধী একত্ৰিত হৈ পেলাই খেলিবলৈ যাওঁ, সেইখিনি তেওঁলোকৰ প্ৰভাৱ পৰিব। সেই 20ৰ পৰা 25খন চিটত যথেষ্ট প্ৰভাৱ পৰিব। আৰু তাৰ উপৰি তেওঁলোকৰ এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, স্বাভাৱিকতে আছে। 2টা বছৰ তেওঁলোকে পাৰ কৰিলে প্ৰতিষ্ঠান বিৰোধী ঢৌ বাঢ়িব। তাৰ উপৰিও আমি যোৱাবাৰ 21ত আমি মাত্ৰ 3 মহীয়া এটা দল আছিলোঁ, মাত্ৰ 3 মাহ। 3 মাহত আমি 7% ভোট পাইছিলোঁ। আজি আমাৰ সংগঠন যথেষ্ট শক্তিশালী হৈছে গোটেই অসমত। তো আমাৰ ভোট শ্বেয়াৰ স্বাভাৱিকতে ইনক্ৰিজ হ'ব। সকলো জিলাই জিলাই আমাৰ সংগঠন হৈছে, মণ্ডলত সংগঠন হৈছে, ভোট পৰ্যায়লৈকে আমাৰ সংগঠন হৈছে। চ' আমাৰ ভাবোঁ ভোট শ্বেয়াৰ স্বাভাৱিকতে ইনক্ৰিজ হ'ব। তেনে ক্ষেত্ৰত যে চৰকাৰ সলনি হ'বলৈ গৈ আছে, এইটো একদম 100% চিয়'ৰ। মই আশাবাদী আৰু সঁচাকৈ অসমত চৰকাৰ সলনি হ'ব অহা দিনত। আৰু অসম জাতীয় পৰিষদৰ মূল ভেটিটোৱে আছিল আঞ্চলিকতাবাদ। বৰ্তমান সময়ত আঞ্চলিকতাবাদৰ ভূমিকা কেনেকুৱা বুলি ভাবে আপোনাৰ দৃষ্টিত? চাওক, আঞ্চলিকতাবাদৰ ভূমিকা যথেষ্ট প্ৰয়োজনীয়তা আছে অসমৰ নিচিনা এখন প্ৰান্তত, অসম ৰাজ্যত। আৰু মই এটা কথা এইখিনিতে ক'ব বিচাৰোঁ, আৰু এইটো যিখনকে চাব মই তেওঁলোকক সকলোক বিচাৰোঁ। মই এটা কথা এইখিনিতে কওঁ, এজন দিনা বিহাৰী সম্প্ৰদায়ৰ যুৱক, মই কথাৰ মাজতে কথাখিনি কৈছোঁ, বিহাৰী সম্প্ৰদায়ৰ যুৱক এজন ভাল লিডাৰ, তেওঁ এটা দলৰ অসম প্ৰদেশৰ সভাপতি পদত আছে। তেওঁ মোক ফ'ল' কৰে, তেওঁ মোৰ ওচৰত আহিলে তেওঁ আমাৰ জাতীয় পৰিষদত জইন কৰিব বিচাৰিছে। মই খুব আনন্দিত হ'লোঁ, মই ভাল পাইছোঁ, বোলো আহা। কিন্তু তেওঁ মোক এটা প্ৰশ্ন কৰিলে, দাদা মই এজন বিহাৰী যুৱক, মই অসমীয়া শুদ্ধ কওঁ, কিন্তু মই আপোনালোকৰ লগত কাম কৰিব পাৰিম নেকি না নাই? বোলো কি কথা কৈছা তুমি? অসম জাতীয় পৰিষদ এনেকুৱা এটা দল, আমি অসমত থকা অসমৰ সভ্যতা সংস্কৃতিক বিশ্বাস কৰা, সন্মান কৰা প্ৰতিজনকে আমি অসমীয়া হিচাপে স্বীকৃতি দিছোঁ। অসমখনক সন্মান কৰা, অসমৰ সভ্যতা সংস্কৃতি সন্মান কৰা প্ৰতিজনেই অসমীয়া। তুমি যদি অসমীয়া কথা ক'ব পাৰা, অসমৰ সভ্যতা সংস্কৃতি তুমি সন্মান কৰা, আজি অসমত আছা, তুমি বিহাৰী অসমীয়া। প্ৰতিজন তেনেকৈ অসমীয়া হ'ব। আমাৰ কোনোবা মাৰোৱাৰী ভাষী অসমীয়া, কোনোবা বিহাৰী ভাষী অসমীয়া, কোনোবা বেংগলী ভাষী অসমীয়া। তো অসমীয়া আমি বহলভাৱে আমি অসমখন চাব বিচাৰিছোঁ। আৰু অসমত থকা অঞ্চলত থকা প্ৰতিজনেই অসমীয়া, আৰু এই অঞ্চলটোৰ থকা প্ৰতিজন মানুহক লৈ পেলাই অসম ভৱিষ্যতে আমি আগবাঢ়ি যোৱা পৰিকল্পনা কৰিছোঁ। 2026ৰ নিৰ্বাচন আহি আছে। এতিয়া সকলো শাসক বিৰোধী উঠি পৰি লগা দেখা পোৱা গৈছে, আৰু তাৰপিছতে এতিয়া বিভিন্ন বিষয় আৰু চৰ্চাত থকা দেখা পোৱা যায়। আৰু সিদিনা যিহেতু অসম বিধানসভাৰ শীতকালীন অধিৱেশন হৈ গ'ল, আৰু সেই অধিৱেশনত দেখা পোৱা গৈছে যে শাসক বিৰোধীৰ মাজত আচলতে বিতৰ্কৰ সৃষ্টি হৈছে। এতিয়া কিছু লোকে কৈছে যে বিৰোধীসকলক তেওঁলোকে মান মতাৰ অধিকাৰটো কম কৰি দিয়ে, প্ৰশ্ন সুধিবলৈ অধিকাৰটো কম কৰি দিয়ে। আপোনাৰ দৃষ্টিত সমানে শাসক আৰু বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিব পাৰেনে, নে বিৰোধী ক'ৰবাত পিছ পৰি ৰয়? মই মানে স্পষ্টবাদী মানুহ। মই এটা বস্তু দেখিছোঁ, বিৰোধীয়ে ক'ৰবাত হোমৱৰ্ক কৰাত অলপমান কম হৈছে যেন মোৰ ধাৰণা হয়। হোমৱৰ্কটো অলপ কম কৰিছে। মই সকলো বিৰোধী দলক মই আহ্বান জনাম, তেওঁলোকে আগৰ ৰাজনীতি এতিয়া আগৰ ৰাজনীতি হৈ থকা নাই যে মই আপোনাক গালি পাৰি পেলাই মই ৰাজনীতি কৰিম, সেইটো নহ'ব। আমি অলপ আমি হোমৱৰ্ক কৰিব লাগিব, নতুন চিন্তাধাৰাৰ ৰাজনীতিটো আগবাঢ়ি যাব লাগিব। তেনেকৈ গ'লেহে আমি বিজেপিৰ নিচিনা এটা শক্তিশালী দলক প্ৰতিহত কৰিব পাৰিম, নহ'লে আমি পিছ পৰি থাকিম। মই সেইটো কথা অনুভৱ কৰিছোঁ, কিন্তু মই স্পষ্টকৈ কৈছোঁ, অনুভৱ কৰিছোঁ যেন তেওঁলোকৰ ক'ৰবাত হোমৱৰ্ক কম আছে। আৰু বহু লোকে যিহেতু এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰিছে, বা যদি নৱপ্ৰজন্মই যোগদান কৰিব বিচাৰে, কোনকেইটা দিশৰ প্ৰতি, অসম জাতীয় পৰিষদৰ কোনকেইটা দিশৰ প্ৰতি তেওঁলোক বেছিকৈ আকৃষ্ট হ'ব নৱপ্ৰজন্মই যদি যোগদান কৰিব বিচাৰে? আৰু ভাল প্ৰশ্ন। আমি বিশেষকৈ আমি গোটেই দলে আমি নৱপ্ৰজন্মৰ হৈ পেলাই কাম কৰা, নৱপ্ৰজন্মৰ ভৱিষ্যত কেনেকৈ গঢ় দিব পাৰিম এই বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। কাৰণ আমি ব্যৱসায় বাণিজ্য, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অসমখন কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, যুৱকসকল কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, কেনেকৈ
চাকৰিমুখী নহৈ আমি নিজকে স্বাৱলম্বীভাৱে আগবঢ়াই লৈ গৈ অসম আৰু অসমখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, অসমে জাতিটোক কেনেকৈ ঠন ধৰি আগবঢ়াই লৈ যাব, এই বিশেষ চিন্তা অলৰেডি হৈছে আমি। আৰু যুৱকসকলৰ মাজত এই কথাটো আমি প্ৰচাৰো কৰিছোঁ, যুৱকসকল আকৰ্ষিত হৈছে, আমাৰ দলত আহি যোগদানো কৰিছে এইটো বিষয়ে। যিহেতু ৰাজনীতিক জগতখনৰ কথা বহু কথাই আপোনাৰ লগত পাতিলোঁ, এতিয়া আপোনাৰ কথালৈ আহিব বিচাৰিছোঁ। আপুনি যিহেতু প্ৰথমতেই কৈছিলে আপুনি চাকৰি কৰিছিল, তাৰপিছত ব্যৱসায় কৰিলে, ব্যৱসায় এৰি আপুনি এতিয়া অসম জাতীয় পৰিষদৰ হৈ কাম কৰিছে। আচলতে আপুনি কিয় ৰাজনীতিলৈ আহিলে? আপুনি ৰাজনীতিত নিজৰ ভৱিষ্যতটো সুৰক্ষিত বুলি আপুনি কেনেদৰে ভাবিলে? এইটোতো খুব দৰকাৰী প্ৰশ্ন তুমি কৰিলা বুলি মই ভাবোঁ, আৰু মই এই উত্তৰটো দিব পাই মই নিজে গৌৰৱ অনুভৱ কৰিম। কথাটো এনেকুৱা, মই 92 চনমানত মই মাদ্ৰাজ, এতিয়া চেন্নাই, তেতিয়া মাদ্ৰাজত মই পঢ়িব যাবলৈ সুযোগ পাইছিলোঁ। সেই সুযোগ পাওঁতে মই সদৌ অসমৰ তাতে যিটো ছাত্ৰ সন্থা ইউনিট আছিলে তাতে মই আছিলোঁ, আৰু তাৰ পৰা আমি কাঞ্চীপুৰমত যিখন শংকৰাচাৰ্য আছে, কাঞ্চীপুৰমত মই যাবলৈ সৌভাগ্য হৈছিল। আৰু তেতিয়া সেই শংকৰাচাৰ্যসকলে তেতিয়া আমাৰ আগত বিভিন্ন মানুহক ডাঙৰ ডাঙৰ মানুহ আনি আমাক আলোচনা কৰিছিলে, আৰু তেওঁলোক তেতিয়া এটা কথা আমাক কৈছিল যে তোমালোক অসমলৈ যেতিয়া ঘূৰি যাবা, অসম মাতৃ হৈ কাম কৰিবা, নিজক ব্যৱসায় বাণিজ্যত নিয়োজিত কৰিবা, আৰু অসম মাতৃ হৈ কাম কৰিবা। কাৰণ তোমালোকে এটা কথা মন কৰিবা যে ব্ৰহ্মপুত্ৰ নদীখন গোটেই আপাৰ আছামৰ পৰা বৈ আহোঁতে বিভিন্ন মানুহক অত্যাচাৰ কৰি আহে, বিভিন্ন হুলস্থুল কৰি আহে, কিন্তু আমাৰ কামাখ্যা মন্দিৰৰ ওচৰত চাবচোন আপুনি, শান্তিৰে বৈ যায়। মাৰ আশীৰ্বাদ আছে অসমখনত, আৰু তোমালোকে মাৰ হৈ কাম কৰিবা, অসম মাতৃ হৈ কাম কৰিবা। সেই সময়খিনিতে মই ষ্টুডেণ্ট লাইফত সেই কথাবিলাক মোৰ মনত সোমাই গৈছিলে, আৰু সোমাই থাকি মই যেতিয়া মই অসমলৈ আহিলোঁ, অলপ দিন চাকৰি কৰিলোঁ। চাকৰি কৰাৰ পিছত যেতিয়া ভাবিলোঁ নাই, মই নিজৰ ব্যৱসায় কৰোঁ আৰু অসম মাতৃ সেৱা কৰিবলৈ আগবাঢ়ি যাম অহা দিনবিলাকত। সেইকাৰণে আজি এই অৱস্থাত আছোঁ। নাজানো মায়ে কি ধৰণে আগবঢ়াই আগৰ দিনত লৈ যাব, তেনেকৈ আগবাঢ়ি যাম। এতিয়া আৰু এটা জানিব বিচাৰিম যে অসম জাতীয় পৰিষদৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মুখেৰে অকণমান। যথেষ্ট উজ্জ্বল আৰু সম্ভাৱনা থকা এটা দল, আৰু আমাৰ দলটোত যথেষ্ট অভিজ্ঞ ব্যক্তি আছে, যুৱৰ পৰা বয়োজ্যেষ্ঠলৈকে বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ ব্যক্তি আমাৰ দলত আছে, আৰু আমাৰ চিন্তা চৰ্চা সম্পূৰ্ণ পৃথক। আৰু অহা দিনবিলাকত জাতীয় পৰিষদহে অসমত যে আঞ্চলিক দল হিচাপে থিয় হ'ব সেইটো নিশ্চিত। হয়, আৰু এখন চৰকাৰ আচলতে মাজে সময়ে সলনি হৈ থকাটো আপুনি বিচাৰে নেকি? সলনি হ'লে অসমখন আৰু আগুৱাই যাব বুলি আপুনি ভাবে নেকি? নিশ্চয়কৈ। যক আমি যোৱা 40টা বছৰে যিখিনি নেতা অসমত দেখা পাই আছোঁ, তেওঁলোকৰ কৰ্মকাণ্ড আমি দেখা পাই আছোঁ। আজিলৈকে চব কিয় প্ৰয়োজন আছে, সলনি হোৱা প্ৰয়োজন আছে, সেই একেখিনি নেতাই আজি কোনোবা কংগ্ৰেছত আছে, আজি বিজেপিত আছে, কিন্তু অসমৰ ক্ষেত্ৰত কৰিবলগা কামখিনি কি কৰিলে? অসম চুক্তিখন তেনেকৈ থাকিলে। 855 জন শ্বহীদৰ বিনিময়ত আমি যিখন চুক্তি পাইছিলোঁ, এই চুক্তিখন তেনেকৈ থাকিলে। আজিলৈকে বৰ্ডাৰটো চিল কৰিব নোৱাৰিলোঁ, এজনো বিদেশী আজিলৈকে আমি খেদিব নোৱাৰিলোঁ। কিহৰ কাৰণে? ৰাজনৈতিক দুৰ্বলতা। একদম স্পষ্টভাৱে কৈছোঁ, ৰাজনৈতিক দুৰ্বলতা। আমি কেন্দ্ৰৰ আগত বুকু ফিনাই থিয় হ'ব নোৱাৰোঁ, আমি মেৰুদণ্ড পোন কৰি থিয় হ'ব নোৱাৰোঁ। আমাক তেনেকুৱা লিডাৰ লাগিব। অসমৰ সমস্যাবিলাক, জাতীয় সমস্যাবিলাক যদি সমাধান প্ৰকৃতাৰ্থত কৰিব লগা হয়, আমাক বেলেগ ধৰণৰ নেতা লাগিব। আমি যোৱা 40টা বছৰে দেখি অহা নেতাৰ দ্বাৰা আমি সেইবিলাক কাম যে অসমৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰিম, মই কেতিয়াও নাভাবোঁ। ৰাজনীতি পৰিৱৰ্তন হ'ব লাগিব, হোৱাৰ উচিত, আৰু মই ভাবোঁ নৱপ্ৰজন্মও ৰাজনীতিত আহি যোগদান কৰা উচিত। মই সকলোকে আহ্বানো জনালোঁ। আপোনাৰ লগত ৰাজনীতিৰ কথা বহুত পাতিলোঁ, এতিয়া আপোনাৰ পৰিয়ালৰ কথা জানিব বিচাৰিম। আপোনাৰ ঘৰ ক'ত, আপোনাৰ পৰিয়ালত কোন কোন আছে, অলপমান জনাই দিয়ক। মোৰ একচুৱেলি জন্ম দেৰগাঁৱত, আৰু তাতে মই পঢ়া শুনা কৰিছিলোঁ। তাৰপিছত মই মাদ্ৰাজত ওলাই গ'লোঁ, আৰু কৰ্মজীৱন মোৰ গুৱাহাটী। এতিয়া বৰ্তমান মই গুৱাহাটীতে মাটি বাৰী লৈ মই ঘৰ বাৰী ইয়াতে প্ৰতিষ্ঠা লাভ কৰিছোঁ। আৰু মোৰ পৰিয়াল হিচাপে মোৰ পৰিবাৰ, কৃষ্ণা শৰ্মা, তেওঁ এজন অধ্যাপক, JB ল কলেজৰ অধ্যাপক হিচাপে কাম কৰি আছে। আৰু মোৰ দুজনী ছোৱালী, মোৰ ডাঙৰ ছোৱালীও এতিয়া এডভকেট হ'ল, আৰু সৰুজনী ছোৱালী BDS কৰি আছে, আৰু 2টা বছৰ পিছত তেওঁ সম্পূৰ্ণ কৰিব। মোৰ এই পৰিয়াল, আৰু বৰ্তমান মই পাঞ্জাবাৰীত থাকোঁ। হয়, আৰু আপুনি আৰু ভৱিষ্যত পৰিকল্পনা কি, অকণমান জানিব বিচাৰিম। ভৱিষ্যত পৰিকল্পনা মোৰ এইটোৱেই, জাতিটোৰ হকে যাতে নিস্বাৰ্থভাৱে কাম কৰি আগবঢ়াই যাব পাৰোঁ, জাতিটোক বিশ্ব দৰবাৰত যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেয়ে মোৰ সপোন। অসমীয়া জাতিটো যাতে উন্নতি হওক, অসমীয়াৰ উন্নতি হওক, আৰু আৰ্থিকভাৱে, অকল উন্নতি মানে এটা নহয়, অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ, জাতিটো কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ। আৰু সম্ভৱ, অসমত সম্ভৱ, অসমৰ এখন সম্ভাৱনা থকা ৰাজ্য, আৰু সেইটো মোৰ এটা সপোন আছে, আৰু অহা দিনবিলাকত তাকে সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰিম। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ লগত
কথা পাতি ভাল লাগিলে, বহু নজনা কথাও জানিব পাৰিলো আৰু আপোনাৰ যিসমূহ সপোন আছে অসমক লৈ আপুনি যি সপোন দেখিছে সেই সপোন পূৰণ হওক, আপুনি সদায় ৰাইজৰ বাবে কাম কৰি যাব পাৰক আৰু যিহেতু আপুনি ব্যস্ততাৰে ভৰা দিনৰ মাজতো আমাক অলপমান সময় দিছে আৰু ভৱিষ্যতে যদি সুবিধা পাওঁ তেতিয়া আকৌ এনেদৰে বহি আমি কথা পাতিবলৈ চেষ্টা কৰিম। অশেষ ধন্যবাদ তোমালোকলৈও থাকিলে, তোমালোকে মোক ইয়াক আমন্ত্ৰণ কৰি অনাৰ বাবে অশেষ ধন্যবাদ। অহা দিনৰ লগত কেতিয়াবা লগ পাম বুলি প্ৰতিশ্ৰুতি থাকিল। ধন্যবাদ। ইউএ নিউজৰ বিশেষ অনুষ্ঠান ইউএ বিশেষৰ পৰা মই প্ৰণামীয়ে বিদায় মাগিছো। ধন্যবাদ।